হেল্ল' ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি পঢ়িম দশম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 6 যে লেসনটোৰ নাম হ'ল ত্ৰিভুজ এই লেসনটোৰ আজি আমি অনুশীলনী 6.2 এক্সাৰসাইজ 6.2 থকা প্ৰশ্ন উত্তৰবোৰ কৰিম লগতে এই এক্সাৰসাইজত প্ৰয়োজন হোৱা এই অনুশীলনীত প্ৰয়োজন হোৱা উপপাদ্যৰ বিষয়ে আমি পঢ়িম ছাত্ৰ ছাত্ৰীসকল যেহেতু যদি গোটেই অনুশীলনীটো কৰিলে আমাৰ ভিডিঅ'টো বহুত দীঘল হ'ব গতিকে আমি এই অনুশীলনীটো আমি তিনটা ভাগত ভাগ কৰি তো এটা আমাৰ প্ৰথম ভাগ এই প্ৰথম ভাগটোত আমি এই অনুশীলনীৰ ব্যৱহাৰ হোৱা উপপাদ্য আৰু এই অনুশীলনীৰ পৰা আমি কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 টো কৰিম ঠিক আছে তো প্ৰথমে আমি শিকিব লাগিব অনুশীলনীটো আৰম্ভ কৰাৰ আগতে আমি শিকিব লাগিব যে এই অনুশীলনীৰ ব্যৱহাৰ হোৱা উপপাদ্যটোৰ বিষয়ে আমি জানিব লাগিব গতিকে আমি পুনে পুনে উপপাদ্যটো গৈছো তোমালোকে জানা উপপাদ্য মানে থিওৰম হয়নে নহয় থিওৰমবোৰ একোটা কি আমাৰ সূত্ৰ হয় হয়নে নহয় এক প্ৰকাৰ আমাৰ ফৰ্মুলা হয় হয়নে নহয় ঠিক আছে আমাৰ ইয়াতে প্ৰয়োজন হয় আমাৰ ইয়াতে উপপাদ্য আছে এই উপপাদ্যটোৰ নাম হৈছে মৌলিক সমানুপাতিকতাৰ উপপাদ্য ঠিক আছে যাক আমি ইংৰাজীত কম বেসিক প্ৰপোৰ্শনেল থিওৰম বেসিক প্ৰপোৰ্শনেল আমি ইংৰাজী এটো শৰ্ট ফৰ্মত লিখিম BPT B for basic P for proportional T for theorem বুলি আমি লিখিম ঠিক আছে পৰৱৰ্তী সময়ত আমি এইটো লিখি যাম তেতিয়া তোমালোকে গম পাই যাবা এটা চাবা উপপাদ্য কি কৈছে আমি আগতে এটো বুজো চাবা পঢ়ি চাও যদি এডাল ৰেখা কোনো ত্ৰিভুজ এটাৰ বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে এই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব তাৰমানে ইয়াক আমি পুনে পুনে এনেকৈ বুজিম যদি এটা ত্ৰিভুজত কৈছে এটা ত্ৰিভুজত এটো ত্ৰিভুজ এটা আঁকিলো ঠিক আছে ত্ৰিভুজ এটা আঁকিলো এই ত্ৰিভুজৰ যিকোনো এডাল বাহু ৰেখা তাৰমানে এই ৰেখাটো এনেকৈ হ'ব পাৰে বা তোমাৰ ৰেখাটো এনেকৈও থাকিব পাৰে ঠিক আছে বা ৰেখাডাল এনেকৈও থাকিব পাৰে ঠিক আছে আমি এটা বুজি পাব কাৰণ আমি সিধাকে লিখিম এনেকুৱা এটা যিকোনো এটা ৰেখা বলে এই ৰেখাডালে কি কৈছে বুলি কৈছে ৰেখাই ত্ৰিভুজটোৰ মানে এই ৰেখাডালে ইয়াৰ এটা এই ত্ৰিভুজটোৰ আন এটা বাহুক বলে কি কৈছে বাহুক যদি বাহুৰ লগত যদি সমান্তৰাল হয় এটা মই ত্ৰিভুজটোৰ নাম দিম দেই ABC এই বাহুডালৰ মই নাম দিছো কি দিছো P আৰু Q এই বাহুডালৰ নামটো কি দিছো PQ এটা চোৱা যদি এনে উপপাদ্যটো কি কৈছে চাবা এনে কৈছে যদি ইয়াত এই যদি PQ ডালে এই PQ বাহুডালে যদি BC লগত কি হয় সমান্তৰাল যদি হয় BC PQ সমান্তৰাল যদি BC হয় তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা সমান্তৰাল মানে কি সমান্তৰাল মানে দুডাল বাহু যত হেতে কেতিয়াও কটাকটি নকৰে তেনে দুডাল বাহু আমি সমান্তৰাল বাহু বুলি কওঁ গতিকে এই PQ ডাল আৰু BC ডাল কি হৈছে সমান্তৰাল যদি হয় তেন্তে কি হ'ব কৈছে যে হেতৰ এইবোৰ কি হ'ব চাবা তেতিয়া কি হৈ যাব চাবা AP by PB is equal to কি হ'ব AQ by QC তাৰ মানে AP আৰু AP এইটো অংশ লগত এইটো অংশ দুটা যদি অনুপাতটো AP যেটো অংশ আৰু BP যেটো অংশ দুটাৰ অনুপাতটো কোন দুটা অংশৰ লগত হ'ব AQ আৰু QC লগতে সমান হ'ব বুলি কৈছে আৰু এটা হ'ব যে আৰু এটা হ'ব কৈছে কি লগতে কি হ'ব AP by কি হৈ গৈছে গুটেটো AP by গুটেটো AB is equal to কি হ'ব AQ by কি হ'ব AC হ'ব বুলি কৈছে ঠিক আছে আকৌ এবাৰ কৈছো ইয়াতে মই যদি আকৌ আঁকি ধৰি দেখাও এটা ত্ৰিভুজ ঠিক আছে এটো এটা ত্ৰিভুজৰ মই এডাল বাহু আঁকিলো ঠিক আছে মোৰ নামটো আকৌ দিছো A B C ইয়াৰ নামটো কি আছিল P আৰু Q আছিল যদি এই PQ বাহুডাল চাবা দে মই যত পইণ্টাৰটো ঘূৰাই আছো এই PQ বাহুডাল যদি BC লগত যদি সমান্তৰাল হয় PQ ডালে কাৰ লগত সমান্তৰাল BC লগত যদি সমান্তৰাল হয় তেন্তে কি হ'ব তেন্তে গুছি গৈছে ৰবা তেন্তে কি হ'ব কৈছে যে যদি এনেকৈ লিখিবা যদি PQ ডালে BC লগত সমান্তৰাল তেতিয়া কি হ'ব কৈছো মই AP ডালে AP by BP কাৰ লগত সমান হ'ব AQ by QC বা আমি আকৌ কি হ'ব AP by কি হ'ব AP by এই অংশটো আৰু গুটেই অংশটো AP by কি হ'ব AP by AB ইকুৱেল কি হ'ব AQ by তাৰ হেফালৰ গুটেটো AC হ'ব তো তেন্তে এটা লিখিবা তেন্তে কি হ'ব কৈছো AP by PP ইকুৱেল টু AQ by QC ঠিক আছে বা AP by AB ইকুৱেল টু AQ by AC তো এইটোৱে হৈছে আমাৰ উপপাদ্য আৰু চাবা এই উপপাদ্যটোকে নামটো আমি কি বুলি কৰিম নামটো কি বুলি জানো এই উপপাদ্যটোকে আমি জানি মৌলিক সমানুপাতিকতাৰ উপপাদ্য যাক আমি ইংৰাজীত বেসিক প্ৰপোৰ্শনেল থিওৰেম বুলি জানো চাবা এটা এই থিওৰেমটো আমাক
এজন গণিতজ্ঞ দিছিলে তেওঁৰ নামটো আছিলে থেলছ ঠিক আছে মন দিবা তেখেতৰ নামটো আছিলে থেলছ বুলি এজন গণিতজ্ঞ আছিলে এই গণিতজ্ঞজনে এই উপপাদ্যটো মানে এই থিওৰামটো আমাক দিছিলে সেই গতিকে এই থিওৰামটো কেতিয়াবা থেলছ থিওৰাম বুলিও জনা যায় কোনবা যদি কিতাপত যদি বা ক'বা যদি থেলছ থিওৰাম বুলি লিখা থাকে তেন্তে গম পাবা যে মৌলিক সমানুপাতিকতাৰ উপপাদ্যৰ কথাটোকে কৈছে ঠিক আছে এই বেসিক প্ৰপৰ্শনেল থিওৰামটোকে আমি কি বুলি জানিম থেলছ থিওৰাম বুলি জানিম কোনবাই পঢ়ালে মানে কেতিয়াবা থেলছ থিওৰাম বুলি লিখে আমি ইয়াত বিপিটি বুলি লিখিম বেসিক প্ৰপৰ্শনেল থিওৰাম বুলি লিখিম ঠিক আছে কোনো ভুল নহয় তুমি তোমাৰ যেটো ইচ্ছাটো লিখিলে হ'ল ঠিক আছে তো আমি কি শিকিলো যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ বাহুৰ সমান্তৰাল লগত টনা হয় আৰু ৰেখা দুডালে আন দুটা বাহুৰ নিৰ্দিষ্ট বিন্দু ছেদ কৰে তেনেহলে বাহু দুটা কি হ'ব একে অনুপাততে বিভক্ত হ'ব ঠিক আছে এটা চাবা ছাত্ৰ ছাত্ৰী গল এইখিনি এটো আছিল আমাৰ মানে বিপিটি থিওৰাম আছিলে ইয়াৰ আৰু এটা লগত এটা এড কৰি দিছো যেটো ইয়াৰ কনভাৰ্স মানে ইয়াৰ উল্টা কেছটো কেনেকুৱা হ'ব চাবা দেই ইয়াৰ উল্টা কেছটো একদম সহজ এটো ত্ৰিভুজ এটা ত্ৰিভুজ আকিলো মই হয়নে নাম দিছো মই যেনিবা এ বি সি দিলো ইয়াত এডাল বাহু দেখিছো এডাল কি এডাল বাহু ঠিক আছে নামটো দিছে পি কিউ বুজিবৰ কাৰণে দিছো একে নাম বৈ ৰাখিছো এটা যদি তোমালোকক যদি এনেকে যদি কয় যদি এনেকে দিছে মানে যদি এনেকে যদি থাকে AP by PB is equal to AQ by QC হলে কি হ'ব তাৰ মানে কি আমাক অথনি দিছিলে কি এই বাহু দুডাল চোৱা PQ সমান্তৰাল BC হল এটো হৈ গৈছে এটা আমাক কি দিছে যে AP by PB is equal to কি দিছে AQ by QC তেন্তে কি হৈ যাব তেন্তে আমি কি লিখিব পাৰিম যে আমাৰ PQ ডাল কি হ'ব প্যাৰেলাল বা সমান্তৰাল BC হ'ব প্যাৰেলাল মানে সমান্তৰাল ঠিক আছে বুজি পালানে বা যদি এনেকে যদি থাকে যদি এনেকে তাক লিখি দিছো যদি তোমালোকে এনেকে দিয়া থাকে AP by AB is equal to AQ by AC যদি থাকে ত্ৰিভুজ এটা তো আমি তুমি কি লিখিব পাৰিবা যে তেতিয়া কি হ'ব তেন্তে কি হ'ব তেন্তে আমি ক'ব পাৰিম যে PQ ডাল কাৰ লগত সমান্তৰাল BC লগত সমান্তৰাল বুলি আমি ক'ব পাৰিম তো এটো হৈছে বিপিটি থিওৰামৰ কনভাৰ্স এটো মানে আমাৰ অসমত কলে কি উল্টা মানে বিপিটি থিওৰামৰ বিপৰীতটো মানে হয় না নহয় ঠিক আছে এই থিওৰামটো মনত ভালকে ৰাখিবা এটো বৰ গুৰুত্বপূৰ্ণ থিওৰাম হয় এতিয়া আহিছো এক্সাৰসাইজ অনুশীলনী 6.2 ঠিক আছে 6.2 টো আমি চাও মই প্ৰশ্নখিনি ইয়াতে টাইপ কৰি থৈছো তোমালোকে কিতাপৰ পৰা চাব পাৰিবা নহয়বা ইয়াত চালেই হ'ব ঠিক আছে চিত্ৰ প্ৰশ্নটো চাবা চিত্ৰ 6.17 ৰ চিত্ৰ নম্বৰ 1 আৰু চিত্ৰ নম্বৰ 2 কি কৈছে ডি সমান্তৰাল BC ঠিক আছে এতিয়া কি কৈছে আমাক চিত্ৰ 1 ৰ পৰা EC মান আৰু চিত্ৰ 2 ৰ পৰা AD ৰ মান উলিয়াব লাগে বুলি কৈছে ঠিক আছে এটা আমি চিত্ৰলৈ যাও তো এটা আমাৰ চিত্ৰ এই আমাৰ চিত্ৰ সেই ৰংটো বলা দিছো ৰবা এটা সুবিধা হ'ব ঠিক আছে এইকেৰা আমাৰ চিত্ৰ হয় না চিত্ৰ 1 নম্বৰ ইয়াতে কি দিছে আমাক চিত্ৰ 1 টো চাবা দে ইয়াতে কি দিছে আমাক চিত্ৰ 1 ত কি দিছে এই ডি এডাল ডি আৰু ই ডালে কাৰ লগত সমান কৈছে BC চাবা মই পইণ্টাৰটো চাবা এই ডি ডালে কাৰ লগত সমান্তৰাল BC লগত সমান্তৰাল ঠিক তেনেকে ইয়াত এই ডি ডালে নেক্সট চিত্ৰটোত চোৱা এই ডি ডালে কাৰ লগত সমান্তৰাল BC লগত সমান্তৰাল এটা আমাক চিত্ৰ 1 পৰা কি উলিয়াব কৈছে চিত্ৰ 1 পৰা EC এইটো EC হয়নে চাবানে দেখিলা ঠিক আছে তাৰপা চিত্ৰ 2 পৰা AD এইটো চোৱা চিত্ৰটোলৈ আহা মই যত আকি আছে চোৱা AD মান উলিয়াব লাগে ঠিক আছে আমি এটা কি উলিয়াম প্ৰথমতে আমি কি যাম সলিউশন লিখিম সলিউশন 1 ঠিক আছে এক নম্বৰ সলিউশনটো কৰিছো আমি তো আমাক ত্ৰিভুজটোৰ নাম কি ত্ৰিভুজ কি ABC পৰাই ত্ৰিভুজটো আমাক কি দি আছে চোন ইয়াত কি দি আছে যে DE কি বুলি কৈছে DE ডালে কাৰ লগত সমান্তৰাল কি কৈছে BC লগত সমান্তৰাল এটা চাবা DE কাৰ লগত সমান্তৰাল BC সমান্তৰাল আৰু ত্ৰিভুজ ABC ডি ডালে BC লগত সমান্তৰাল যদি হৈছে তেন্তে আমি ইয়াত কি লগাব পাৰিম বেসিক প্ৰপৰ্শনেল থিওৰাম লগাব পাৰিম না নোৱাৰিম যে মৌলিক সমানুপাতিকতাৰ উপপাদ্য ইউজ কৰিব পাৰিম তো এটো কেনে কি কৰিব যে তেন্তে আমি লিখিব পাৰিম যে AB বাই কি লিখিব পাৰিম ত্ৰিভুজ AD বাই কি লিখিব পাৰো DB ইজ ইকুৱেল আমি কি লিখিব পাৰিম AE বাই EC তো কাৰণটো কি লিখিব পাৰিম আমি দেখেও লিখিব পাৰিম যে বেসিক BPT পৰা মানে বেসিক প্ৰপৰ্শনেল থিওৰামৰ পৰা আমি এটো লিখিব পাৰো যে যেহেতু DE ডাল যেহেতু আমাৰ DE ডাল আমাৰ BC লগত সমান্তৰাল গতিকে আমি লিখিব পাৰিম যে AD বাই BD ইজ ইকুৱেল টু কি হ'ব AE বাই EC ঠিক আছে এটা মানবোৰ আমি বহাই দিও আমাক চোৱা AD ৰ মান কিমান দিছে চোৱাচোন AD ৰ মান কিমান দিছে আমাৰ 1.5 দিছে কিমান দিছে 1.5
বি ডিৰ মান কিমান দিছে বি ডিৰ মান দিছে আমাক 3 হয়নে নাই 3 সেন্টিমিটাৰ ঠিক তেনেকৈ এ ৰ মান কিমান দিছে 1 সেন্টিমিটাৰ দিছে আৰু আমাক ই চিৰ মান কিমান দিছে ই চি মান আমাক দিয়া নাই গতিকে আমাক উলিয়াব লাগে ই চি দিলে আমাক উলিয়াব লাগে এটা চাবা অংক কৰিব লাগে অন্য একো নাই এটা চাবা দেই এইটো চোৱা এইটো 1.5 ক এইটো এবাৰ আৰু 1.5 ৰে তিনিক দুবাৰ তাৰ মানে আমি কি পালো 1/2 ইকুৱেল টু কি পালো 1 ই চি পালো নে এটা চোৱা কি হ'ব এইটো আমাৰ বৰ্জ্য পূৰণ হ'ব এ ওপৰত পূৰণ কৰিব এইটো পূৰণ কৰিব এইটো ইয়াক পূৰণ কৰিব এইটো ইয়াক পূৰণ কৰিব গতিকে 1 ৰ লগত ই চি পূৰণ কৰা মানে কি 1 * ই চি হ'ব আৰু 2 * 1 হয় না এটা 1 ৰ লগত ই চি পূৰণ কৰিব মানে কি ই চি এইটো হ'ব হয় না ই চি 2 * 2 এতিকে কি হ'ব 2 সেন্টিমিটাৰ আছিল গোটে সংখ্যা কিবাটো এককটো গতিকে আমি 2 সেন্টিমিটাৰ এতিকে আমি ই চি মান কেন পালো 2 সেন্টিমিটাৰ ঠিক আছে আমাৰ চোৱা এই প্ৰশ্নটো চোৱা প্ৰশ্ন কি কৈছে এতিয়া চিত্ৰ 1 ৰ পৰা কি উলিয়াব গৈছিল আমাক ই চি উলিয়াব গৈছিলে গতিকে আমি ই চি কিমান পালো ই চি মান পালো 2 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি চিত্ৰ 2 লৈ যাম এটা চিত্ৰ 2 চাবা এটা মই সলিউশন লিখি লৈছো সলিউশন লিখিছো চাবা চিত্ৰটো ত্ৰিভুজটো কি ত্ৰিভুজ এ বি সি ৰ পৰা এই চিত্ৰটো কি দি আমাক কি সমান্তৰাল দিছে যে ডি ই ডালে কি সমান্তৰাল কাৰ লগত সমান্তৰাল বি সি লগত সমান্তৰাল এটা কি আমি বেসিক প্ৰপোৰ্শনেল থিওৰামতে আমি কি লিখিব পাৰিম যে এ ডি বাই কি লিখিব পাৰিম যে ডি বি ইজ ইকুৱেল টু কি লিখিব পাৰিম এ ই বাই ই চি এটা আছে মানবোৰ চা কিতাপত আছে এ ডি আমাৰ মান তুলিয়াব লাগে গতে এ ডি টু এ ডি ভাগে লিখিম বি ডি মান কিমান 7.2 ইজ ইকুৱেল টু এফালে কিমান 1.8 হয়নে নাই এ মান 1.8 সেন্টিমিটাৰ আৰু আপোনাৰ ই চি মান কিমান দিছে 5.4 সেন্টিমিটাৰ সেন্টিমিটাৰবোৰ পিছত লিখিম আমি লাষ্টত হেকল লিখিমগে মিটাৰ সেন্টিমিটাৰবোৰ ঠিক আছে এটা চাবা এটা মন দিবা দেই এইটো 18 এইটো 54 গতে 18 এবাৰ 54 তিনিবাৰ হয় না ঠিক আছে এটা চোৱা কি হ'ল এ ডি বাই কি থাকিলে 7.2 ইয়াতে দশমিক দুই ফাল দুটা এটা আছে গতে দশমিক দুটা কি হ'ল কেনসেল হ'ল থাকিলে কি 1/3 ঠিক আছে এটা কি হ'ব আমাৰ বৰ্জ্য পূৰণ হ'ব 3 এ পূৰণ কৰিব আমাৰ এ ডি আৰু 1 এ পূৰণ কৰিব 7.2 গতিকে কি হ'ব এইটো কি লিখিম আমি 3 * এ ডি লিখিম ইজ ইকুৱেল টু কি হ'ব 1 * 7.2 গতিকে হ'ব 3 * এ ডি ইজ ইকুৱেল টু কি হ'ব 1 ৰ লগত 7.2 পূৰণ কৰিলে কি হ'ব 7.2 এ হ'ব হয় না নহয় এটা চাবা 3 আৰু এ ডি মাজত কি হৈছে পূৰণ হৈছে গতিকে 3 টো যদি মই এই সাইডত লৈ যাওঁ তেন্তে কি হৈ যাব এ ডি ইজ ইকুৱেল টু কি হৈ যাব 3 টো এই সাইডত গৈ পিনি কি কৰিবগে 7.2 কি কৰিব হৰণ কৰিব হয় না নহয় এতেকে এইটো এ ডি ইকুৱেল টু কি হৈ যাব এটা 3 ৰে 7.2 কিমান হ'ব 3 * 3 7ক 3 2 গুণ সো 1 থাকিলে এফালে গ'ল 12 হ'ল 3 4 গুণ 12 এটা দশমিক কেইটা আগত আছিল তিনটা এটাৰ আগত আছিল গতিকে দশমিক দিব লাগিব এটাৰ আগত দিব লাগিব তো আলটিমেটলি কি পালো আমি এ ডি ইকুৱেল টু কি পালো 2.4 আমাৰ এককটো সেন্টিমিটাৰ আছিল গতিকে লিখিম 2.4 সেন্টিমিটাৰ একদম সহজ এটো হৈছে আমাৰ আনসাৰ আমাক চিত্ৰ 2 পা এডি উলিয়াব কৈছিলে এটো হৈছে এডিৰ মান এতিয়া আহিছো কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কি কৈছে যে ত্ৰিভুজ PQR ৰ PQ ঠিক আছে PQ আৰু PR ৰ বাহুৰ ওপৰত ক্ৰমে কি দিছে E আৰু F দুটা বিন্দু তলত প্ৰতিটোৰে ক্ষেত্ৰত EF সমান্তৰাল QR হয়নে নহয় আমাক উল্লেখ কৰা হয়নে উল্লেখ কৰিব কৈছে এটা কৈছে আমাৰ ত্ৰিভুজ চাও দেই এটা ত্ৰিভুজ চাবা এটা আমাৰ ত্ৰিভুজ যাৰ নামটো কি কৈছে আমাৰ নামটো দিছে কি PQR ইয়াতে কৈছে যে PQ ৰ ওপৰত এটা বিন্দু যাৰ নামটো হৈছে আমাৰ E আৰু PR ৰ ওপৰত আন এটা বিন্দু যাৰ নামটো হৈছে F এটা চোৱা E আৰু F আমি সংযোগ কৰিলো এই E আৰু F টো প্ৰতিটোৰে ক্ষেত্ৰত মানে সমান্তৰাল হয়নে চাব কৈছে ইয়াতে মানে ইয়াত P ৰ মান EQ PF আৰু F ৰ মানবোৰ দিয়া আছে এই মানবোৰ আমি বহাই চাম বহাই মিলি আমি বিপৰীত থিওৰাম মতে বহাই চাম যদি সমান পাওঁ তেতিয়া কি হৈ যাব EF ডালে কি হৈ যাব PQR ৰ লগত কি হৈ যাব সমান্তৰাল হৈ যাব এতেকে আমি এনেকে বহাই চাম বা প্ৰশ্ন সলিউশন এনেকে কৰিবা সমাধান বুলি আমি কি দাম PE বাই এই PE বাই কি লম EQ দিম EQ চাম ইজিকেল আমি কি চাম PF বাই F আমি বহাম ঠিক আছে এটা চোৱা P ৰ মান কি আছে আমাক দিয়া আছে এটা কিবা 3.9 সেন্টিমিটাৰ হয় না সেন্টিমিটাৰ পিছত লিখিলে হ'ব ঠিক আছে EQ মানটো কিমান দিছে আমাক 3 সেন্টিমিটাৰ ইজ ইকুৱেল টু PF ৰ মান কিমান 3.6 সেন্টিমিটাৰ আৰু F ৰ মান কিমান দিছে আমাক F ৰ মান দিছে 2.4 সেন্টিমিটাৰ দিছে এটা চোৱা এইকেইটা সমান হয়নে চাম দেই এটা চাবা এইটো 3 ৰে 3 গুণ 3
39 কেইবাৰ 3 ৰে 13 বাৰ হয়নে নহয় দশমিক এটা আছিল কাৰণে এইটো দশমিক এটা বহাব লাগিব ইয়াতে দশমিকটো বহাব লাগিব তো 1.3 হ'ল এটা চোৱা ইয়াতে এৰিয়াটো এটাৰ আগত দশমিক আছে ইয়াতে এটাৰ আগত দশমিক আছে গোটে দশমিক এটা কেনসেল হৈ গুচি যাব এটা এইটো যদি 12 ৰে 24 কৰো 2 12 24 3 12 36 তো আলটিমেটলি আমি কৰিলো 1.3/1 ইজ ইকুৱেল টু কি পালো 3/2 মানে 1.3/1 ইজ ইকুৱেল টু কি পালো 3/2 এটা দুটা ইকুৱেল হয় জানো দুটা ইকুৱেল নহয় গতিকে দুটা ইকুৱেল সমান নহয় এটাকে আমি কি পালো এটাকে আমি কি পালো যে p/eq p/eq এ কাৰ লগত সমান নহয় pf/f ৰ লগত সমান নহয় সমান ইট নট ইকুৱেল এটাকে আমি কি লিখিব এটাকে আমি লিখিব পাৰিম যে ef এনে কমা দি পিনি pqr ৰ সমান্তৰাল নহয় ঠিক আছে যদি সমান পোৱালে দুটো যদি সমান হৈ যোৱালে আমি কি কৰিলেতেন এটো সমান্তৰাল হয় বুলি লিখিলেতেন যেটো সমান নাপালো গতিকে আমি কি লিখিম এটোৰে সমান্তৰাল নহয় ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 তে কি দিছে p মান দিছে আমাক p/eq ঠিক আছে তো আমি মান ৰবা মানটো বহাই নিউ ত্ৰিভুজ আঁকি দিও নেকি ৰবা এই ত্ৰিভুজ আঁকি দিছো সুবিধা হ'ব বাৰে বাৰে জুম কৰি থাকিব নালাগে আৰু আমাৰ p q r আছে ন ইয়াতে e f ইয়াতে p মান কিমান দিছে p মান দিছে 4 সেন্টিমিটাৰ মানে q e মান দিছে আমাৰ 4.5 সেন্টিমিটাৰ p f ৰ মান দিছে 8 সেন্টিমিটাৰ আৰু আমাৰ r f ৰ মান দিছে 9 সেন্টিমিটাৰ ঠিক আছে এটা আমি এই ef ডালে qf আৰু লগত সমান্তৰাল হয় না জানিবৰ কাৰণে আমি কি কৰিম এই বাহুকেইটা অনুপাত কেইটা লম তো কি আমি লম যে সলিউশন কৰি লিখি দিবা যে pe/eq ইজ ইকুৱেল আমি কি বুলি লম pf/f বুলি আমি লৈ লৈছো যদি সমান হয় সমান বুলি আমি প্ৰমাণ কৰিব পাৰো তেতে এই দুটা বাহু সমান্তৰাল হ'ব গতিকে এটা সব মানবোৰ বহাই চাও p মান কিমান 4 সেন্টিমিটাৰ eq মান 4.5 সেন্টিমিটাৰ ঠিক আছে এফালে আমাৰ pf ৰ মান কিমান 8 সেন্টিমিটাৰ আৰু এফালে কিমান দিছে f ৰ মান 9 সেন্টিমিটাৰ তো 9 মিটাৰ এটা চাবা দেই ইয়াতে এটা এনেকুৱা হ'ব মই ইয়াতে যদি ক্ৰস মাল্টিপ্লিকেশন কৰি দিও এনেকৈ হ'ব এটো যদি ইয়াৰ লগত কৰো ইয়াৰ লগত কৰো এটা এনেকুৱা কি হ'ব 4 * 9 হ'ব আৰু এটো ইয়াৰ লগত কৰিলে এই দুটা কৰিলে কি হ'ব 8 * 45 এটা চাবা মই 9 টো এফালে লৈ গলো 8 টো এফালে লৈ এটা কি হ'ব 4/8 ইকুৱেল কি হ'ব 4.5/9 হ'বনে এটা কি হ'ব 4 * 4 4 * 8 এফালে এইটো 4.5 ৰ একবাৰ এইটো 9 ক দুইবাৰ আমি কি পালো 1/2 ইকুৱেল 1/2 এটাকে আমি কি পালো দুইফালে সমান পালো না এটাকে আমি কি পালো যে এটাকে আমি পাইছো যে pe/eq কাৰ লগত সমান হৈ গৈছে pf/f সমান হল দুটা সমান পালো না এটাকে লিখিব পাৰিম লাষ্টত লিখিবা যে জায়গা এটা লিখি এটাকে আমি লিখিব পাৰিম যে ef সমান্তৰাল কি হ'ব qr বুলি লিখি দিবা ঠিক আছে এটা কৈছে আমি নেক্সট প্ৰশ্নটো आपण ছবিটো এটা আঁকি লম ছবিটো আঁকি ললে ভাল হয় বাৰে বাৰে এটা ওপৰলৈ গৈ চাই থাকিব নালাগে আৰু ছবিটো এফালে ত্ৰিভুজৰ নাম আছে p q r যত এডাল e আৰু f বুলি এডাল বাহু আছে ঠিক আছে এটা মানবোৰ কি দিছে p q মান আমাক কিমান দিছে p আৰু q গুটেটো মান দিছে কিমান দিছে আমাক 1.28 দিছে আৰু p r ৰ মান কিমান দিছে গুটেটো মান কিমান দিছে আমাৰ 2.56 দিছে ঠিক আছে pe অকল a টোৰ মান কিমান দিছে আমাক 0.18 দিছে আৰু pf ৰ মান অকল ইয়াৰ মান কিমান দিছে 3.0.36 তাৰ মানে চোৱা একো আমি বিপৰীত থিয়ৰম আনিম বেসিক প্ৰপৰ্শনাল থিয়ৰমে কি কয় যে সলিউশন চাবা তাৰ মানে কি আমি p বাই কি লম গুটেটো লম pq ইজ ইকুৱেল আমি কি লম pf বাই কি লম pr বুলি আমি যদি প্ৰমাণ কৰি দিব পাৰো সমান বুলি প্ৰমাণ কৰি দিব পাৰো তেলে কি হৈ যাব এই দুডাল বাহু কি হ'ব সমান্তৰাল হ'ব গতিকে মানবোৰ বহাই দিম মানবোৰ যেনেকৈ আছে বহাই দিম 0.18 বাই ফেলে কিমান pq মান কিমান 1.28 ইজ ইকুৱেল টু এফালে কিমান 0.36 বাই 2.56 ঠিক আছে এটা চাবা
ইয়াতে এইটো দুটাৰ আগত দশমিক আছে ইয়াতো দুটাৰ আগত দশমিক আছে দশমিক দুটা কেঞ্চেল হৈ যাব থাকিলে কি 18/128 এফালে কিমান থাকিলে ইয়াতো দুটাৰ আগত দশমিক এইটো তলতো দুটাৰ আগত দশমিক গতিকে দশমিক এটা কেঞ্চেল হৈ যাব গতিকে 36/256 এতিয়া কি এটা আমি এই দুটা আমি কটাকটি কৰিম 18 আমি যদি 2 ৰে কৰোঁ কিমান 9 বাৰ 128 2 ৰে কৰিলে 6 12 6 4 8 4 বাৰ 64 হয় নে নহয় এতিয়া আকৌ ইয়াক যদি মই 4 দুটাক যদি কটাকটি কৰোঁ 36 4 ৰে 9 বাৰ 256 প্ৰথম 25 কৰিলে কিমান হ'ব 6 4 24 4 বাৰ এইফালে গৈ 16 হ'ল 6 4 16 4 4 16 এটাকে আমি কেন পালো লেফট হ্যান্ড সাইডত পালো কিমান 9/64 পালো এফালে পালো 9/64 তাৰমানে দুই আমি কি পালো এটাকে আমি কি পালো যে PE/EQ ইকুৱেল কি হয় PF/PR পালো আৰু যদি এই দুটা যদি সমান হয় তেন্তে আমাৰ বেসিক প্ৰপোৰ্শনাল থিওৰেমে কি কয় যে ক'ব যে আমি লিখিব পাৰিম যে PQ প্যাৰেলাল কি হৈ যাব ও PQ নহয় নহয় কি আছিল এটো EF প্যাৰেলাল কি হ'ব QR কিয় কাৰণে হ'ব এটো নিয়ম কিয় কাৰণে from basic proportional theorem more পৰা বুলি লিখিল হল basic proportional theorem বুলি সাইডত লিখি থলে হ'ব মানে এটো কোৱা হয় basic proportional theorem কি কয় যদি PE/PQ = PF/PR যদি হয় তেন্তে কি হয় PEF = সমান্তৰাল QR হ'ব ঠিক আছে এনেকৈ লিখিলে হ'ল তো এটো আছে 2 নম্বৰ উত্তৰ ঠিক আছে আমি প্ৰশ্ন নম্বৰ 2 লৈকে কৰিলো পুনৰ যদি আমি পাৰ্ট 2 ভিডিও যেটো আহিব তাত আমি question number 3 4 5 কৰিম তাৰ পিছত লাষ্টত আমি বাকি থকা প্ৰশ্ন উত্তৰ কৰিম ঠিক আছে আজিলৈ ইমানে আহিছো নেক্সট প্ৰশ্নৰ কাৰণে তোমালোকে নেক্সট টু কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৰিবা নিশ্চয় তোমালোকে ভিডিওটো পাই যাবা ঠিক আছে যদি ভিডিওটো লাইক কিবা ভাল লাগে লাইক এটা কৰিবা থ্যাংক ইউ